অসমৰ ভূমি আল্লাই বনাইছে আৰু এই ভূমিত বাংলাদেশী থাকিবই বুলি মন্তব্য কৰা ছাইদা হামিদক আচলতে চৰকাৰে আইনী ব্যৱস্থা ল'ব লাগে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, 24 আগষ্টৰ দিনা নাগৰিক সভাত অংশগ্ৰহণ কৰি ছাইদা হামিদে কৰা সকলো অসম বিৰোধী মন্তব্য কেৱল অসম বিৰোধীয়েই নহয়, ই গণতন্ত্ৰ আৰু সংবিধান বিৰোধীও। স্পষ্ট ভাষাত তেখেতে কৈছে যে বাংলাদেশৰ পৰা প্ৰব্ৰজন হ'ব পাৰে, প্ৰব্ৰজনকাৰীয়ে বেদখল কৰিব পাৰে, চৰকাৰী ভূমি বেদখল কৰিব পাৰে, PGR VGRৰ ভূমি বেদখল কৰিব পাৰে। তেওঁৰ বক্তব্যত সেইবিলাক কথা ফুটি উঠিছে। নাগৰিক সভাই আয়োজন কৰা এখন সভাত ভাষণ দি তেখেতে যিখিনি কথা কৈছে সেই গোটেই কথাখিনি অসম বিৰোধী, আৰু এই নাগৰিক সভা বুলি যিটো সংগঠন আছে এই সংগঠনটো অসম বিৰোধী। তেওঁলোকে এনেগৰাকী মহিলাক মাতা মানে তেওঁলোকে অসম বিৰোধী এটা ষড়যন্ত্ৰৰ ইতিমধ্যে অংশীদাৰ হৈ পৰিছে। মানুহখিনিৰ উপাধি এই মানে আয়োজকসকলৰ উপাধি অসমীয়া হ'ব পাৰে, কিন্তু তেওঁলোকে এটা অসম বিৰোধী স্থিতি গ্ৰহণ কৰিছে আৰু এই সকলো ব্যৱস্থাটোৰ বিৰুদ্ধে এটা শক্তিশালী আৰু কঠোৰ পদক্ষেপ হ'ব লাগে। সামাজিকভাৱে হ'ব লাগে, প্ৰশাসনিকভাৱেও হ'ব লাগে। এই ছাইদা হামিদে যিটো সংগঠনক প্ৰতিনিধিত্ব কৰে, নেশ্যনেল ফেডাৰেশ্যন অফ ইণ্ডিয়ান উইমেন, এই সংগঠনটো কমিউনিষ্ট পাৰ্টিৰ এটা মহিলা উইং হয়। এই কমিউনিষ্ট পাৰ্টিবিলাকে 1976 চনৰ ইমাৰ্জেঞ্চিকো তেওঁলোকে বিৰোধিতা কৰা নাছিলে, তেওঁলোকে ইমাৰ্জেঞ্চিৰ পক্ষত আছিলে। ইমাৰ্জেঞ্চিত পক্ষত থকা মহিলা এগৰাকীয়ে আজি আহি তেওঁ অসমত আহি গণতন্ত্ৰ আৰু সংবিধানৰ কথা কৈ আছে, কিমান লজ্জাজনক কথা। দ্বিতীয় কথা, ছাইদা হামিদে যিটো কথা কৈছে যে অসমৰ ভূমি বাংলাদেশী মিয়াৰ কাৰণে, আৰে অসমৰ ভূমি বাংলাদেশী মিয়াৰ কাৰণে নহয়, মহাৰাজা পৃথুৰ পৰা লাচিত বৰফুকনলৈকে মিয়াৰ বিৰুদ্ধে যুদ্ধ কৰি সুৰক্ষিত কৰি ৰখা এই ভূমিখন কেৱল থলুৱা আৰু ভূমিপুত্ৰৰ ভূমি হয়। ইয়াত কাৰো অধিকাৰ নাই। এই ভূমিখনক সুৰক্ষা দিবৰ কাৰণে লাখ লাখ থলুৱা খিলঞ্জীয়া সৈনিকে 1206 চনৰ পৰা প্ৰাণ আহুতি দিছে। সেই প্ৰাণ আহুতি দি সুৰক্ষিত কৰি ৰখা এই ভূমিক আমি কোনো বাংলাদেশী মিয়াৰ হাতত গতাই দিব নোৱাৰোঁ। মহাৰাজা পৃথুৱে আৰম্ভ কৰা প্ৰতিৰোধৰ সেই সংগ্ৰামখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ তাৰিখত আগবঢ়াই লৈ গৈছে। বেদখলকাৰীক উচ্ছেদ কৰি আৰু চৰকাৰী ভূমিক সুৰক্ষা প্ৰদান কৰি সেই অভিযান চলি আছে। গতিকে এই অভিযান যেতিয়ালৈকে সম্পূৰ্ণ সুৰক্ষা মানে কাঠামো তৈয়াৰ নহয় তেতিয়ালৈকে এই অভিযান চলি থাকিব। ছাইদা হামিদক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তেনে লোকক যিসকল লোকে নিমন্ত্ৰণ কৰি আনিছিল সেই লোকসকলকো আমি সমানে গৰিহণা দিছোঁ, আৰু তেনে লোকক আচলতে সামাজিকভাৱে বৰ্জন কৰাৰ প্ৰয়োজন আহি পৰিছে। বৰ্তমান অসমত চলি থকা সমগ্ৰ উচ্ছেদ অভিযান অসমৰ সুৰক্ষা আৰু অসমৰ স্বাভিমানৰ লগত জড়িত হৈ আছে। বৰ্তমান সময়ত বেদখলকাৰীৰ উচ্ছেদ সকলো অসমীয়া এটা গৌৰৱৰ বিষয় বুলি লৈছে, আৰু সকলো অসমীয়া মানুহে ৰাজপথলৈ ওলাই আহি মুখ্যমন্ত্ৰীক তাৰ কাৰণে আশীৰ্বাদ দিছে, মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিছে। ছাইদা হামিদৰ দৰে মানুহে আহি অসমীয়া মানুহক বিভ্ৰান্ত কৰাৰ এক প্ৰয়াস কৰিব। ইয়াত এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। আমি এনে এটা জটিল সময়ত অসমৰ সকলো থলুৱা খিলঞ্জীয়া মানুহ ধৰ্ম বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ ছাইদা হামিদৰ দৰে মানুহবিলাকৰ বিৰুদ্ধে আমি থিয় হ'ব লাগিব, আৰু অসমখনক আমি সুৰক্ষিত কৰিব লাগিব। মহাৰাজা পৃথু লাচিত বৰফুকনে যি অসম ভূমিক সুৰক্ষিত আৰু শক্তিশালী কৰি থৈ গৈছে, সেই অসম ভূমিক এতিয়া আমি ডক্টৰ ভূপেন হাজৰিকা, শংকৰদেৱৰ আদৰ্শেৰে আগবঢ়াই লৈ গৈ আমি একত্ৰিত হৈ থাকি এই ছাইদাৰ দৰে যিবিলাক ৰাষ্ট্ৰবিৰোধী শক্তি আছে এই ৰাষ্ট্ৰবিৰোধী শক্তিসমূহক আমি অসমত আকৌ এবাৰ পৰাজিত কৰাৰ সময় সমাগত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।